জয়া জয়া কি হলনো? বহুদিনৰ মূৰত যে আপোনাৰ মুখত হাঁহি দেখিছো। আজি কিজানি ভগৱানে মূৰ দাঙি চাব। কিয়? কি হৈছে? বাটত ৰাজুক লগ পাইছিলো। মৰমৰ বিষয়ে সকলো কৈছো তাক। তাৰপিছত সি ক'লে তাৰ হেনো এজন প্ৰসূতিৰ ডক্তৰ চিনাকি আছে। তেখেতক কথাবোৰ ক'লে তেখেতে চাগে আমাক ডিচাইডখন উলিয়াই দিয়াত সহায় কৰিব। কেনেকৈ দিব? তেখেতে যোনখন মেডিকেলত কাম কৰে কিজানি সেইখন মেডিকেলত আমাৰ মৰমৰ জন্মই হোৱা নাই। পাৰিব পাৰে, কাৰণ তেখেত এজন ডক্তৰ। আৰু মই ৰাজুক কৈ থৈ দিছো, লাগিলে অকণমান তেখেতক টকা দি দিম। অকণমান কিয়? যদি তেখেতে কামটো কৰিব পাৰে অকণমান বেছি দিয়াটো মোৰ আপত্তি নাই। আৰু মোৰ মতে হৈছে কি, টকা যাওক কিন্তু আমাৰ মৰম সুখত থাকক, সেইটোৱে মই বিচাৰো। আৰু ভাবি চাওকচোন, তাইৰ মাক বাপেক আমিয়েই। তুমি সঁচাই কৈছা। মই বাপেক আৰু তুমিয়েই মাক। মইতো প্ৰকৃত মাক হ'ব নোৱাৰিলোৱে, কিন্তু ভগৱানে জানে, মীৰা আৰু আপোনাৰ আত্মায়ো জানে যে প্ৰকৃত বাপেক আপুনিয়েই। জয়া, এইটোত কোনো সন্দেহ নাই, ময়েই তাইৰ বাপেক। আৰু এটা কথা কি জানা? জন্ম দিয়া মাতৃতকৈ পালিত মাতৃৰ সন্তানৰ ওপৰত বহুত বেছি অধিকাৰ থাকে। কিন্তু মোৰ ভয় লাগে, যদি কেতিয়াবা মৰমে সকলো গম পায় আৰু তাৰ পিছত মোক এৰি গুচি যায়। নাই নাই জয়া, তুমি নাকান্দিবা। তুমি মোৰ অৰ্ধাংগিনী, মোৰ সুখত সুখী আৰু মোৰ দুখত দুখী। সেইটোতো হয়। তেতিয়াহ'লে কান্দিছা কিয়? তাই মোৰ ছোৱালী মানে তোমাৰতো ছোৱালী। জয়া। পাপা, অ' পাপা। হেয়া, মাতো আহি পালেই কিজানি। বলাচোন। পাপা, মা, অ' পাপা। মাতো, তুমি আহিলা? অ' পাপা, আহিলো। আৰু কি জানা পাপা, আজি মই স্কুলত উপস্থিত দিছো। হয় নেকি? এইটোতো বৰ ভাল কথা। ৰোল নাম্বাৰ কিমান হৈছে মাতো? 32 হৈছে মা। হয় নেকি? আহা, তুমি এতিয়া অকণমান ফ্ৰেছ হৈ লোৱা। ব'লা। যোৱা। জয়া, মই আহি আছো অলপ। হ'ব দিয়ক। পলক, মই কথাবোৰ গম নোপোৱাকৈ ৰাখিব লাগিব। গম পালে তাক 10 লাখ টকা উভতাই দিব লাগিব। কিন্তু ইমানবোৰ টকা মই দিম কেনেকৈ? তাতোকৈ ডাঙৰ কথা হৈছে, পলে তাইক নিজৰ সন্তান বুলি ভাবি আছে। থাকক, ডিচাইডখন মোৰ হাতত থকা বুলি কৈ তাৰ পৰা মাজে মাজে পইচা সৰকাই থাকিব পাৰিম। শুনকচোন। কওকচোন। এই ঠাইখিনিৰ নাম কিনো বাৰু? ৰংদয়া। আপুনি বাৰু পলক চিনি পায় নেকি? পাওঁ। তেখেতৰ এজনী ছোৱালীও আছে? হয়, আছে। ছোৱালীজনীৰ নাম মৰম। পিছে আপুনি কোন? মইতো আপোনাক চিনি পোৱা নাই। মোক চিনি পাব নালাগে দিয়ক, মই অচিনাকি হৈয়ে থাকিম। অচিনাকি হৈয়ে থাকক, কিন্তু আপোনাৰ নামটো ক'লে চিনাকি হৈয়ে যাব। নামটো জানিব নালাগে দিয়ক। জানিব লাগিব, কাৰণ ছোৱালীজনীৰ এটা ৰহস্য আছে, যিটো ৰহস্যৰ বাবে ছোৱালীজনীক আজিলৈকে স্কুলত নাম লগাই দিব পৰা নাই। সেইবোৰ মই একো নাজানো। মই মাথো পল নামৰ মানুহজনক চিনি পাওঁ। কেনেকৈ চিনি পাই পলক? সেইবোৰ বহুত কথা, আজি মই আপোনাক সকলো কথা ক'ব নোৱাৰিম। ক'ব লাগিব। আপুনি কোন আৰু আপোনাৰ নাম কি? কৈছোঁ নহয়, আপোনাক মই আজি একোৱেই ক'ব নোৱাৰোঁ। নক'লে নহ'ব, ক'বই লাগিব। ৰ'ব, মই পলক এতিয়াই ফোন কৰোঁ। নাই, তেনেকুৱা নকৰিব। মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ তেনেকুৱা নকৰিব। আপুনি ভয় কিয় খাইছে? এনেকুৱা কি ঘটনা আছে যে মই পলৰ নামটো লোৱাৰ লগে লগে আপুনি ইমান ভয় খাইছে? নাই, তেখেতক মই ভয় নকৰোঁ, সন্মান কৰোঁ। প্লিজ আপুনি তেনেকুৱা নকৰিব। তেনেহ'লে আপুনি ক'বই কিয় টান পাইছে? মই কৈছোঁ নহয়, আপোনাক লগ পালে কেতিয়াবা পিছত ক'ম। এতিয়া মই আহিছোঁ দিয়ক।
তিৰোতাগৰাকী কোন হয়? পলৰ নাম কোৱাৰ লগে লগে তিৰোতাগৰাকী ইমান ভয় কিয় খালে? নিশ্চয় কিবা এটা গণ্ডগোল আছে। মাতু মাতু, কলৈ গ'ল বাৰু ছোৱালীজনী? মাতু, অ মাতু, বাটৰ পিনে গৈছে চাগে। মাতু, অ পৰী, আমাৰ মাতুক দেখিছিলা নেকি? কলৈ যাব পাৰে তাই? জয়া, কল কলৈ গৈছে? নাই, তেখেতো নাই, মৰমো নাই। মৰম আৰু কল একেলগে ওলাই গৈছে নেকি? নাই, তেখেত কেতিয়াবাই ওলাই গৈছে। আৰু মৰম অলপ আগতে ইয়াতেই আছিল। হঠাৎ ছোৱালীজনী ক'ত বা ওলাই গ'ল। তাইক সকলো পিনে ভালদৰে চোৱা। মোৰ বৰ ভয় লাগিছে। ভয় লাগিছে? কিয়? এজনী অচিনাকি তিৰোতাই হঠাৎ বাটত লগ পাই মোক মৰম আৰু পলৰ কথা সুধিছিল। তাৰ পাছত মই তিৰোতাজনীক নামো সুধিলোঁ আৰু পলক কেনেকৈ চিনি পাই তাকো সুধিলোঁ। পিছত কি ক'লে তিৰোতাজনীয়ে? তিৰোতাজনীয়ে ক'লে সেইবোৰ বহুত কথা। আৰু কি ক'লে জানা? কি ক'লে তেখেতে? তিৰোতাজনীয়ে কপা কপা মাতেৰে মোক হাতযোৰ কৰি অনুৰোধ কৰি ক'লে, আপুনি মোক আৰু এইবোৰ নুসুধিব। এদিন সময়ে সকলোবোৰ বুজাই ক'ব। আৰু যদি এই তিৰোতাগৰাকীয়ে মৰমক উঠাই লৈ গৈছে? নাই নাই, আপুনি তেনেকুৱা কথা নক'ব। আমাৰ মৰমক আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। কলৈ গ'ল বাৰু মোৰ ছোৱালীজনী? নাই নাই, মই তাইক বিচাৰি উলিয়াবই লাগিব। মাতু মাতু। এগৰাকী মাতৃৰ হৃদয়ত সন্তানৰ মৰম আৰু স্নেহ কেনেকৈ ভৰি থাকে চাওকচোন। ছোৱালীজনী কলৈ যাব পাৰে? জয়া, জয়া ৰ'বাচোন, জয়া। মাতু, অ মাতু। আমাৰ মৰম আহিছিল নেকি? কি? নাই অহা। ছোৱালীজনী ক'ত গ'ল? নে তাইক কোনোবাই লৈ গ'ল? মই এতিয়া ক'ত বিচাৰি যাওঁ তাইক? কি হৈছে আপোনাৰ? ইয়াত কিয় কান্দি আছে? আপুনি আপুনি মোৰ ছোৱালীজনীক দেখিছিল নেকি ক'ৰবাত? দেখিবলৈ কেনেকুৱানো? দেখিবলৈ বৰ ধুনীয়া, বগাকৈ লাগে, বৰ মৰম লগা। নাইতো, মই তেনেকুৱা ছোৱালী ৰাস্তাটো দেখা নাই। ক'ত যাব পাৰে মোৰ ছোৱালীজনী? বাপেক আহিলে মই কি বুলি ক'ম? কি কৰোঁ মই এতিয়া? বাপেক? বাপেক কলৈ গৈছে? বজাৰৰ পিনে গৈছে। বহুদিনৰ মূৰত তেখেতৰ মুখত হাঁহি দেখিছিলোঁ। ঠিক আছে, মই এতিয়া আহিছোঁ দিয়ক। বাপেক অহাৰ আগতে মই ছোৱালীজনীক বিচাৰি পাবই লাগিব। মাতু। তিৰোতাগৰাকী কোন?
তেখেতৰ ছোৱালী হেৰাইছে? মৰম নহয়তো? থেত নহয়, কোনোবা বেলেগ ছোৱালী চাগে। এই পাগলীও হ'ব পাৰে তাই। মই আৰু বেছি পলম কৰিব নোৱাৰোঁ। পলে মোক ইয়াত দেখিলে সোধাই নেৰিব। চিনি পাইছ নেকি? চিনি আকৌ কিয় নাপাম? সেইজনী মোৰ পত্নী। কি হৈছে তাইৰ? তেখেতৰ ছোৱালীজনী হেৰাইছে। কি? মৰম হেৰাইছে? জয়া? তাৰ মানে মৰম হেৰাইছে। তাই কলৈ যাব পাৰে? জয়া? কি হৈছে? হেৰি, আমাৰ মৰম নাই। কি? তুমি নাকান্দিবাচোন। মীৰাই তাইক নিয়া নাই। যদিহে ভগৱানে তাইক আমাৰ পৰা কাঢ়ি নিয়া নাই। তুমি নাকান্দিবাচোন। সকলো ঠিক হৈ যাব। ব'লা আমি তাইক বিচাৰি যাওঁ। ব'লাচোন। জয়া, কলৈ যোৱা? আপোনালোকৰ ঘৰত যাম বুলিয়ে আহিছিলোঁ। আমাৰ ঘৰত? কিন্তু কিয়? আমাৰ মৰম আছে নেকি মৌচুমীৰ লগত? আমাৰ মৌচুমীও ঘৰত নাই নহয়। কি? মৌচুমীও ঘৰত নাই? আমাৰ মাতুও ঘৰত নাই? তেনেহ'লে দুয়োজনীয়ে কলৈ যাব পাৰে বাৰু? আমি এটা কাম কৰোঁ ব'লা জয়া। আমাৰ সেই পথাৰখনত এটা ডাঙৰ মেজি বনাইছে। তাত দুয়ো থাকিব পাৰে। ব'লাচোন তালৈ যাওঁ। ঠিক আছে, ব'লাচোন। অঁ। মাতু? অ পাপা। তুমি ইয়াতে আছা? ঘৰত কিয় কৈ অহা নাই? পাপা, সৌৱা চোৱাচোন, ইমান ডাঙৰ মেজি বনাইছে আৰু ভোগালী বিহু আহিছে নহয়। এয়া আমাৰ অসমীয়াৰ জাতীয় উৎসৱ। সেয়েহে আমি কেইটাই অকণমান চাফ চিকুণ কৰি আছো। হয় নেকি? এইটোতো বৰ ভাল কথা। মাঘ বিহুৰ দিনাখন এই মেজিত জুই পোৱাব লাগে। তেতিয়া হেনো সকলো মানুহৰে বেমাৰ আজাৰ নোহোৱা হয়। আগৰ দিনৰ ককা আইতাহঁতে কৈছিল। মাতু, এতিয়া ব'লা আমি ঘৰলৈ যাওঁ। মাতু, আৰু আজি সকলোৰে আগত কোৱা যে ঘৰত নোকোৱাকৈ কলৈকো অকলে ওলাই নাহা। এয়া চোৱা মা, মই কাণত ধৰি কৈছো, আজিৰ পৰা মই তোমালোকক নোকোৱাকৈ কলৈকো নাযাওঁ। বেছ, এয়াহে মোৰ ছোৱালী। মৰম, আমাৰ মৌচুমী ক'ত? সৌ খুৰাহঁতৰ তাত পানী আনিবলৈ গৈছে। মাতু, এতিয়া ব'লা ঘৰলৈ যাওঁ। কিন্তু এটা কথা পাপা। কি কথা? বিহুৰ দিনাখন মই মেজিত জুই পোৱাবলৈ আহিম। নিশ্চয় আহিবা মাতু। মাতু, তোমালোকে বিহুৰ দিনাখন আমাৰ ঘৰলৈ বিহু খাব আহিবা। ব'লা আমি এতিয়া ঘৰা ঘৰিকৈ যাওঁ। মাতু, ঠিক আছে ব'লা। বিকি, ৰাহুল, চম্পক যাওঁ দিয়া।